হয়, এটা কথা আমি সকলোৱে জ্ঞাত যে নাজিৰা সমজিলাৰ অন্তৰ্গত যিটো শিমলুগুৰি নাজিৰা সংযোগী যি ৰমণীয়ালী পথ আছে, এই পথটোৰ দুৰৱস্থাৰ কথা আমি সকলো জ্ঞাত। ৰাস্তাৰ যি বোকাময় পৰিৱেশ, যি ধূলিময় পৰিৱেশে আচলতে ৰমণীয়ালী অঞ্চলৰ যি জনসাধাৰণ আছে, লাখ লাখ জনসাধাৰণ যি নিবাস কৰি আছে, তেওঁলোকক যি ধৰণে জীয়াতু ভোগাইছিলে এই কথা সকলোৱে জ্ঞাত। কিন্তু অতি পৰিতাপৰ বিষয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি ৰমণীয়ালীবাসী ৰাইজৰ যি প্ৰতিবাদৰ ফলশ্ৰুতিত আচলতে BROৱে হেয় হৈ এই ৰমণীয়ালী নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে। কিন্তু শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে ৰমণীয়ালী কাম কিন্তু সম্পূৰ্ণ শেষ হোৱাই নাই। তথাপিও কিন্তু ৰাস্তাৰ ওপৰেদি যিসমূহ গধুৰ যান বাহন চলি আছে, এই যান বাহনসমূহ খুব ঘনকৈ আচলতে চলিবলৈ আৰম্ভ কৰিছে। আৰু তাতকৈও পৰিতাপৰ বিষয় যে যোৱা জানুৱাৰী মাহৰ 22 তাৰিখে নাজিৰা প্ৰশাসনৰ পৰা এই ৰমণীয়ালীৰ প্ৰতি সহযোগিতা প্ৰকাশ কৰি ৰাইজৰ আৰু দল সংগঠনৰ প্ৰতিবাদৰ প্ৰতি সহযোগিতা কৰি আচলতে নাজিৰা প্ৰশাসনে এটা নটিচ জাৰি কৰিছিলে যে ৰমণীয়ালীৰ ওপৰেদি ৰমণীয়ালী নিৰ্মাণৰ কাম সম্পূৰ্ণ শেষ নোহোৱালৈকে এই ৰাস্তাৰ ওপৰেদি আচলতে কোনো ধৰণৰ গধুৰ যান বাহন চলিব নোৱাৰিব। কিন্তু পৰিতাপৰ বিষয় যে এই সকলো ৰাইজৰ প্ৰতিবাদ হওক, প্ৰশাসনৰ যি নিৰ্দেশনা আছে, এই সকলোক নস্যাৎ কৰি কেৱল মাত্ৰ এই 6 চকীয়া ডাম্পাৰক বাদ দিও বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে শেহতীয়া কিছুদিনৰ পৰা গধুৰ 16-18 চকীয়া ডাম্পাৰসমূহ দিনে নিশাই আচলতে এই ৰাস্তাটোৰ ওপৰেদি চলিবলৈ আৰম্ভ কৰিছে। যাৰ ফলশ্ৰুতিত নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে যিসমূহ তেওঁলোকে আচলতে নিৰ্মাণৰ কাম কৰিছে, সেই সকলোখিনি আচলতে ফালি ওলাই গুচি গৈছে। আৰু তাতকৈও ডাঙৰ কথা হ'ল যে তেওঁলোকে যি দুৰন্ত গতিৰে আচলতে গাড়ী চলাইছে, তাৰ প্ৰমাণ হিচাপে আজি দুদিনৰ আগত এখন ডাম্পাৰ সেই ৰাস্তাৰ কিনাৰতে আচলতে লুটি খাই পৰিছে। তো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি পুনৰবাৰ আহি মহকুমা আমাৰ সমজিলা আয়ুক্ত মহোদয়াৰ যোগেদি এখন আমি মেম'ৰেণ্ডাম আজি দিছোঁ। আৰু এই মেম'ৰেণ্ডামখন আমি 4 দফীয়া আচলতে এটা কিছু দাবী আমি জনাইছোঁ। আৰু আমাৰ দাবী হ'ল যে যদি কিবা কাৰণত তেওঁলোকে খুব সোনকালে এই গোটেই যি আমি দাবী জনাইছোঁ, এই দাবীসমূহ যদি তেওঁলোকে কাৰ্যকৰী কৰিব নোৱাৰে, তেতিয়াহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থানীয় ৰাইজৰ সহযোগত পুনৰবাৰ কিন্তু আমি আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। হয়, এটা কথা আমি সকলোৱে জ্ঞাত যে নাজিৰা সমজিলাৰ অন্তৰ্গত যিটো শিমলুগুৰি নাজিৰা সংযোগী যি ৰমণীয়ালী পথ আছে, এই পথটোৰ দুৰৱস্থাৰ কথা আমি সকলো জ্ঞাত। ৰাস্তাৰ যি বোকাময় পৰিৱেশ, যি ধূলিময় পৰিৱেশে আচলতে ৰমণীয়ালী অঞ্চলৰ যি জনসাধাৰণ আছে, লাখ লাখ জনসাধাৰণ যি নিবাস কৰি আছে, তেওঁলোকক যি ধৰণে জীয়াতু ভোগাইছিলে এই কথা সকলোৱে জ্ঞাত। কিন্তু অতি পৰিতাপৰ বিষয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি ৰমণীয়ালীবাসী ৰাইজৰ যি প্ৰতিবাদৰ ফলশ্ৰুতিত আচলতে BROৱে হেয় হৈ এই ৰমণীয়ালী নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে। কিন্তু শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে ৰমণীয়ালী কাম কিন্তু সম্পূৰ্ণ শেষ হোৱাই নাই। তথাপিও কিন্তু ৰাস্তাৰ ওপৰেদি যিসমূহ গধুৰ যান বাহন চলি আছে, এই যান বাহনসমূহ খুব ঘনকৈ আচলতে চলিবলৈ আৰম্ভ কৰিছে। আৰু তাতকৈও পৰিতাপৰ বিষয় যে যোৱা জানুৱাৰী মাহৰ 22 তাৰিখে নাজিৰা প্ৰশাসনৰ পৰা এই ৰমণীয়ালীৰ প্ৰতি সহযোগিতা প্ৰকাশ কৰি ৰাইজৰ আৰু দল সংগঠনৰ প্ৰতিবাদৰ প্ৰতি সহযোগিতা কৰি আচলতে নাজিৰা প্ৰশাসনে এটা নটিচ জাৰি কৰিছিলে যে ৰমণীয়ালীৰ ওপৰেদি ৰমণীয়ালী নিৰ্মাণৰ কাম সম্পূৰ্ণ শেষ নোহোৱালৈকে এই ৰাস্তাৰ ওপৰেদি আচলতে কোনো ধৰণৰ গধুৰ যান বাহন চলিব নোৱাৰিব। কিন্তু পৰিতাপৰ বিষয় যে এই সকলো ৰাইজৰ প্ৰতিবাদ হওক, প্ৰশাসনৰ যি নিৰ্দেশনা আছে, এই সকলোক নস্যাৎ কৰি কেৱল মাত্ৰ এই 6 চকীয়া ডাম্পাৰক বাদ দিও বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে শেহতীয়া কিছুদিনৰ পৰা গধুৰ 16-18 চকীয়া ডাম্পাৰসমূহ দিনে নিশাই আচলতে এই ৰাস্তাটোৰ ওপৰেদি চলিবলৈ আৰম্ভ কৰিছে। যাৰ ফলশ্ৰুতিত নিৰ্মাণৰ কাম চলি থকা অৱস্থাতে যিসমূহ তেওঁলোকে আচলতে নিৰ্মাণৰ কাম কৰিছে, সেই সকলোখিনি আচলতে ফালি ওলাই গুচি গৈছে। আৰু তাতকৈও ডাঙৰ কথা হ'ল যে তেওঁলোকে যি দুৰন্ত গতিৰে আচলতে গাড়ী চলাইছে, তাৰ প্ৰমাণ হিচাপে আজি দুদিনৰ আগত এখন ডাম্পাৰ সেই ৰাস্তাৰ কিনাৰতে আচলতে লুটি খাই পৰিছে। তো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি পুনৰবাৰ আহি মহকুমা আমাৰ সমজিলা আয়ুক্ত মহোদয়াৰ যোগেদি এখন আমি মেম'ৰেণ্ডাম আজি দিছোঁ। আৰু এই মেম'ৰেণ্ডামখন আমি 4 দফীয়া আচলতে এটা কিছু দাবী আমি জনাইছোঁ। আৰু আমাৰ দাবী হ'ল যে যদি কিবা কাৰণত তেওঁলোকে খুব সোনকালে এই গোটেই যি আমি দাবী জনাইছোঁ, এই দাবীসমূহ যদি তেওঁলোকে কাৰ্যকৰী কৰিব নোৱাৰে, তেতিয়াহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থানীয় ৰাইজৰ সহযোগত পুনৰবাৰ কিন্তু আমি আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম।